চাওক এটা নিজৰ প্ৰক্ৰিয়া থাকে প্ৰত্যেক ৰাজনৈতিক দলৰ তেওঁলোকৰ এইটো প্ৰক্ৰিয়া কিয়নো তেওঁলোকে এতিয়া যিহেতু এডভাৰটাইজৰ নিচিনাকৈ দিবলগীয়া হৈছে কাৰণ তাতে টিকেট প্ৰত্যাশী ভিৰ কম আছে এটা অঞ্চলত ধুবুৰী গোৱালপাৰা আদি অঞ্চলবিলাকত টিকেট প্ৰত্যাশীৰ ভিৰ বহুত বেছি কিন্তু আমাৰ ফালে যদি আপোনালোকে চাই উত্তৰ অসম বা উজনি অসম এই অঞ্চলবিলাকত তেনেধৰণৰ ভিৰ নাপাব যে কোনোবাই আহি কৰিব কিন্তু এইটো আগতেও আছিলে কিন্তু আগতে একেবাৰে অফিচত আছিলে এইটো কাৰ্যালয়ৰ ভিতৰত আছিলে এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণে ৱেবছাইট দিছে ৱেবছাইটবোৰ ঠিকে আছে আজিৰ দিনত কাৰণ সকলোৱে অনলাইন বা এইবিলাক ব্যৱস্থা থাকে কিন্তু এইটো দৃষ্টিকটু হৈছে এদিনাখন এখন আগশাৰী খবৰ কাগজত দেখিলোঁ এনেধৰণে এডভাৰটাইজ দিয়া যেন এইটো কিবা প্ৰাইভেট কোম্পানী এটাত মানে চাকৰি ওলাইছে এনেকুৱা ধৰণৰ এডভাৰটাইজ দিয়া যিটো প্ৰক্ৰিয়াত দেখা পাইছোঁ সেইটো কংগ্ৰেছ দলৰ কাৰণে আসনি সংকেত মানে যেতিয়া মানুহ নাথাকে তেতিয়া এনেধৰণৰ এডভাৰটাইজেদি মানুহ গোটোৱাৰ বা টিকেট প্ৰত্যাশী গোটোৱাৰ এটা চেষ্টা কৰে কিন্তু ভাৰতীয় জনতা পাৰ্টি দলত মই জানে আগতে কংগ্ৰেছত আছিলোঁ এতিয়া ভাৰতীয় জনতা পাৰ্টি দলত আছোঁ ইয়াতে টিকেট বিচৰা নহয় ইয়াতে কাৰ্যকৰ্তাৰ কৰ্মৰ ভিত্তিত আৰু অঞ্চলটোত কৰিবলগীয়া বা কৰি আছেনে নাই বিধায়কসকলে তাৰ ভিত্তিত টিকেটটো হয় আৰু ইয়াতে কোনো টিকেটটো ব্যক্তিগত সম্পত্তি নিচিনা নহয় ইয়াতে দলে সিদ্ধান্ত ল'ব দলে নিৰ্দেশনা দিব আৰু তেনেধৰণে বিধায়ক প্ৰাৰ্থীজনে নিৰ্বাচনত অৱতীৰ্ণ হ'ব ইয়াতে এইকাৰণেই নহয় কাৰণ দলে আমাৰ সকলোকে দিব দলেহে দিয়ে আমি দলক দিবলগীয়া বিশেষ নাথাকে দলেহে আমাৰ কাৰ্যকৰ্তাসকলক দিয়ে সেইকাৰণে মই ভাবোঁ কংগ্ৰেছৰ যিটো প্ৰক্ৰিয়া এইটো অতি দৃষ্টিকটু হৈছে এনেধৰণৰ এডভাৰটাইজ দি পেলাই প্ৰাৰ্থিত্ব বিচাৰাৰ মানে আপোনালোকে জানিব যে সংগঠনটো তৃণমূল পৰ্যায়ত অতি দুৰ্বল চাওক যুঁজটো হ'ব কাৰণ যুঁজ এইকাৰণেই হ'ব নিৰ্বাচনত সকলো ৰাজনৈতিক দলে নিজৰ শক্তি প্ৰদৰ্শন কৰিব সকলোৱে বহুখিনি কথা ক'ব নিৰ্বাচনৰ আগত ৰিজাল্টৰ পিছত আপোনালোকে দেখিব কেনেধৰণে আমি বহু আসন লৈ পেলাই এইবাৰ পুনৰবাৰ চৰকাৰ গঠন কৰিব পাৰিম ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চাওক মিত্ৰতাক কাক কয় মিত্ৰতা এটা পবিত্ৰ সম্বন্ধ এটা পবিত্ৰ জুতি বুলি ক'ব লাগিব কাৰণ আমি মিত্ৰতা আমি কৰিছোঁ আজি ইয়াতো অসম গণ পৰিষদ বা অন্যান্য ৰাজনৈতিক দলৰ লগত আমাৰ যি মিত্ৰতা আছে আমি তেনেধৰণে চিট বিতৰণক লৈ ইতিমধ্যে হয়তো আলোচনা হৈছে ঊৰ্ধ্বতম কৰ্তৃপক্ষ মিত্ৰতা মানে হ'ল আমি কোন সমষ্টিত কোনে খেলিব তাৰ সিদ্ধান্তটো আগতেই ল'ব লাগিব কাৰণ আজি যদি নিৰ্বাচন যোনদিনাখন ঘোষণা হয় তাৰ পিছত মিত্ৰতাৰ কথা যদি আহে তেতিয়াহ'লে তৃণমূল পৰ্যায়ত প্ৰকৃত মিত্ৰতা কেতিয়াও নহয়গৈ সেইকাৰণে মিত্ৰতাৰ যিটো ধৰ্ম ভাৰতীয় জনতা পাৰ্টিতকৈ মিত্ৰতাৰ ধৰ্মটো কোনোৱে নেজানে আৰু কোনোৱে আজিৰ দিনত কৰিব পৰা নাই অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনৰ পৰাই আমি মিত্ৰতাৰে সমগ্ৰ ভাৰতবৰ্ষখনত আজি চৰকাৰ গঠন কৰিছোঁ বা চৰকাৰ চলাই আছোঁ হয়তো দুই এটা জেগাত কেতিয়াবা তাৰ কিছু বেলেগ প্ৰভাৱ দেখা পোৱা গৈছে কিন্তু সৰহসংখ্যত আমি একে মিত্ৰতাই একেলগে আমি ৰাজ্য শাসন কৰি আছোঁ বা ৰাজ্যত চৰকাৰখন চলাই আছোঁ এই মিত্ৰতাটো তেওঁলোকে যিটো কৈছে এইটো মুখৰ মিত্ৰতা একেবাৰে গ্ৰাউণ্ডত গ্ৰাছৰুটত মিত্ৰতা হ'বলৈ এতিয়াও বহু সময় আছে আৰু তেওঁলোকৰ যিকেইজন লিডাৰশ্বিপ আমি দেখিছোঁ সেইসকলে মিত্ৰতাটো বিচাৰিছেনে নাই এতিয়াও সন্দেহৰ ভিতৰত কাৰণ যদি এজনে 100খন আসন আগতেই ডিক্লেয়াৰ কৰি দিয়ে বাকী মিত্ৰ দলসমূহে কি কৰিব কাৰ হৈ চিন্তা কৰিব কি লৈ চিন্তা কৰিব সেইকাৰণে এই মিত্ৰতা প্ৰকৃত মিত্ৰতা হ'বনে নহয় সেইটো নিৰ্বাচনৰ পিছতহে আমি সকলোৱে দেখা পাম